মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ নতুন গণিতৰ অনুশীলনী একৰ খৰ গণিতবিলাক আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'বিলাকত আগৰ দুটা ভিডিঅ'ত মই অনুশীলনী একৰ কৰ গণিতবিলাক আলোচনা কৰিছোঁ। তোমালোকে যদি চোৱা নাই আগৰ ভিডিঅ'বিলাক চাই ল'বা। তেনেহ'লে আজি আৰম্ভ কৰিম একৰ খ 5টা অংকৰ সংখ্যা। 5টা অংকৰ সংখ্যা এইটো জনাৰ আগত আমি 5টা অংকৰ সংখ্যা পঢ়া নিয়মটো চাব লাগিব। পঢ়া নিয়মটো কেনেকুৱা তোমালোকে চোৱা। ইয়াত এটা সংখ্যা দিয়া আছে। ইয়াত কেইটা অংক আছে? 1, 2, 3, 4, 5টা। এই 5টা অংক আমি কেনেকৈ মাতিম এইটো চোৱা। আগতে আমি পাইছিলোঁ 4টা অংক। আমি কেনেকৈ মাতিছিলোঁ যে যিটো একক, দশক, শতক, হাজাৰলৈকে। ইয়াৰ পিছত কি আহিল? 5টা। এতিয়া আমি কেনেকৈ লিখিম? এইটোক লিখিম কি? চোৱা, 2 অযুত। তাৰ পিছতটো 7,000। এইটো শতকৰ স্থানত এইটো লিখিম 500। এইটো আছে দশকৰ স্থানত এইটো লিখিম 610। এইটো আছে এককৰ স্থানত 3 একক। বুজি পাইছা? আৰু এবাৰ কৈছোঁ চোৱা। বাওঁফালৰ প্ৰথমটো যিটো অংক দিয়া থাকিব এইটো হ'ব অযুত। ইয়াত আছে 2, তেনেহ'লে লিখিম 2 অযুত। তাৰপিছতটো 7, এইটো হিচাপকৈ চোৱা, একক, দশক, শতক, হাজাৰ, আমি লিখিম 7,000, আগৰ নিচিনা এইটো। তাৰপিছত আছে 5, 5টো লিখিম 500। দশকৰ ঘৰত আছে 6, আমি লিখিম 610। এককৰ ঘৰত আছে 3, আমি লিখিম 3 একক। ঠিক আছে? এইটোক আৰু কেনেকৈ লিখিব পাৰি আমি চোৱা। 2 অযুত 7,000 563। ইয়াক আৰু কেনেকৈ আমি মাতিব পাৰি যে 27,563। চোৱা, একক, দশক, শতক, হাজাৰ, আমি যদি ইয়াত কমা দিওঁ তেনেহ'লে ক'ত দিম? ইয়াতে। শতক আৰু তোমাৰ হাজাৰৰ মাজত কমা হ'ব। ইয়াত শতক আৰু হাজাৰৰ মাজত যদি কমা দিওঁ তেনেহ'লে কি হ'ব? চোৱা, এইখিনি 27,563। আশা কৰোঁ তোমালোকে বুজি পাইছা। এইবাৰ চোৱা অনুশীলনী একৰ খ 1 নম্বৰ। 1 নম্বৰটো কি আছে চোৱা। সংখ্যাবোৰ বহলাই লিখা। আগৰবাৰৰ নিচিনা আমি 4টা অংকৰ ক্ষেত্ৰত পাইছিলোঁ, তো সংখ্যাবোৰ বহলাই লিখা যেনেকুৱা এই 5টা অংকৰ ক্ষেত্ৰতো তেনেকুৱা। ইয়াত আছে এইটো চোৱা, সংখ্যাটো দিয়া আছে এইটো। প্ৰথম ইয়াৰ ইফালে তোমাৰ বাওঁফালৰ প্ৰথম অংকটো কি আছে? 3, আমি ইয়াত 3 লিখিম। তাৰপিছত কেইটা সংখ্যা আছে? কেইটা অংক আছে? 1, 2, 3, 4। 4টা অংক আছে, গতিকে 1, 2, 3, 4, 4টা শূন্য বহাই দিম। তাৰপিছত চোৱা কি আছে? সংখ্যাটো 5 লিখিম। 5ৰ ইফালে কেইটা অংক আছে? 1, 2, 3টা। 1, 2, 3টা আমি শূন্য বহাই দিম। তাৰপিছত আছে 8। 8ৰ ইফালে কেইটা অংক আছে? 2টা। 1, 2টা, আমি 2টা শূন্য বহাই দিম। তাৰপিছত কি আছে? সংখ্যা 5, অংক 5। ইয়াত আমি কি লিখিম? 5। 5ৰ ইফালে কেইটা অংক? 1টা অংক, গতিকে 1টা শূন্য বহাই দিম। তাৰপিছত আছে 2, আমি 2 লিখিম। 2ৰ ইফালে আছে নেকি কিবা অংক? নাই, 2 লিখিম, কাৰণ এইটো এককৰ ঘৰৰ সংখ্যা যি আছে এইটোৱে লিখি দিম। তেনেহ'লে এইটো চোৱা কি হ'ব। ইফালে বাওঁফালৰ প্ৰথম সংখ্যাটো কি আছে? 6, আমি ইয়াত 6 লিখিছোঁ। এইটো 6। তাৰপিছত ইফালে চোৱা, সফালে কেইটা অংক আছে? 1, 2, 3, 4টা। আমি কি কৰিম? 4টা শূন্য বহাই দিম। 1, 2, 3, 4টা যোগ চিন। তাৰপিছত কি আছে? 0 থাকিলে আমি চিধা 0 বহাই দিম, যোগ চিন। তাৰপিছত কি আছে? কি সংখ্যা আছে 0ৰ পিছত? 7, আমি 7 লিখিলোঁ। চোৱা, 7ৰ সফালে কেইটা অংক? 2টা। 1, 2টা, তেনেহ'লে 1, 2টা শূন্য বহাই দিছোঁ। তাৰপিছত যোগ চিন। তাৰপিছত কি সংখ্যা আছে? কি অংক আছে? 8, আমি 8 বহাই দিম। 8ৰ ইফালে কেইটা অংক? 1টা অংক, আমি 1টা শূন্য বহাই দিম। তাৰপিছত কি থাকিল? 9, আমি ইয়াত 9 বহাই দিম।
তাৰপিছত আৰু এটা চোৱা এইটো চোৱা এইটো ইয়াৰ বাওঁফালৰ প্ৰথম অংকটো কি আছে 9 আমি 9 বহাম ইফালে সফালে কেইটা অংক 1 2 3 4টা আমি 4টা শূন্য বহাই দিম 1 2 3টা 4টা যোগ চিন তাৰপিছত কি আছে 9 আমি 9 বহাই দিম 9 ইফালে সফালে কেইটা অংক 1 2 3টা আমি 3টা শূন্য বহাই দিম 1 2 3টা যোগ চিন শূন্য আছে তেনেহ'লে কি দিম শূন্য থাকিলে আমি সদায় শূন্য লিখি দিম যোগ চিন তাৰপিছত কি আছে শূন্যৰ ইফালে 9 আমি 9 লিখিম ইফালে কেইটা অংক আছে এটা অংক গতিকে এটা শূন্য তাৰপিছত কি আছে শূন্য আমি শূন্য বহাই দিম তাৰপিছত এইটো চোৱা এইটো ইয়াত প্ৰথম কি আছে 6 লিখিলোঁ কেইটা অংক আছে ইফালে 1 2 3টা 4টা 1 2 3টা 4টা যোগ চিন তাৰপিছত কি আছে শূন্য শূন্য থাকিলে শূন্য বহাই দিম তাৰপিছত কি আছে 3 আমি ইয়াত প্ৰথমে 3 লিখি ল'লোঁ তাৰপিছত ইফালে চোৱা কেইটা অংক আছে 1 2 শূন্য যোগ চিন তাৰপিছত কি আছে শূন্য শূন্য তাৰপিছত কি থাকিল 1 এইটো 1টো একে হ'ব কাৰণ ইফালে বেলেগ অংক নাই আশা কৰোঁ তোমালোকে বুজি পাইছা এবাৰ চোৱা 2 নম্বৰ সংখ্যাটো চুটিকৈ লিখা এনেকৈ লিখা আছে সংখ্যাবোৰ বহলাই লিখা আছে আমাক কি কৰিম আমি চুটিকৈ লিখিম ঠিক আছে চোৱা চুটিকৈ লিখিবলৈ কি কৰিব লাগিব কেৱল এইকেইটা সংখ্যা এইটো 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 এইকেইটা বহাই দিলে হ'ল কাৰণ ইয়াত চোৱা সবকেইটা অংক আছে এককৰ ঘৰত আছে দশক আছে শতক আছে হাজাৰ আছে অযুত আছে তেনেহ'লে আমি কি কৰিম ইয়াৰ প্ৰথম কি ল'ম 4 ইয়াত বহাই দিলোঁ 4 ইয়াৰ 5 আমি ইয়াত লিখি দিলোঁ 5 ইয়াৰ 7 ইয়াত লিখি দিম 7 ইয়াত 9 তেনেহ'লে এইটো 9 ইয়াত 6 ইয়াত লিখি দিম 6 বুজি পাইছা এবাৰ এইটো চোৱা এইটো প্ৰথমে কি লিখিম 8 ইয়াৰ পৰা 1 ইয়াৰ পৰা 3 ইয়াৰ পৰা 8 তাৰপিছত এইটো থাকিল 7 এবাৰ এইটো চোৱা ইয়াত কি লিখিম 6 তাৰপিছত চোৱা একক দশক শতক হাজাৰ অযুত এইটো অযুতৰ ঘৰৰ সংখ্যা হাজাৰৰ ঘৰৰ সংখ্যা আছে নেকি 4টা অংক থকা সংখ্যা নাই গতিকে ইয়াত কি লিখিম আমি 0 তাৰপিছত কি থাকিল 3টা অংক এইটো শতকৰ ঘৰৰ সংখ্যা তেনেহ'লে ইয়াৰ কি ল'ম 8টো ল'ম 8 তাৰপিছত চোৱা 2টা অংক থকা সংখ্যা আছে নেকি মানে দশকৰ ঘৰৰ সংখ্যা 2টা অংক থকা সংখ্যা নাই তেনেহ'লে আমি কি বহাই দিম 0 তাৰপিছত কি আছে 1 আমি ইয়াত 1 বহাই দিলোঁ তেনেহ'লে চোৱা এককৰ ঘৰত কি আছে 1 ইয়াত 1 আছে দশকৰ ঘৰত 0 কাৰণ দশকৰ ঘৰৰ সংখ্যা ইয়াত নাই সেইকাৰণে 0 তাৰপিছত চোৱা শতকৰ ঘৰত কি 7 8 ইয়াত আমি এইটো শতকৰ ঘৰত একক দশক শতকত 8 আছে 8 বহাই দিছোঁ তাৰপিছত চোৱা হাজাৰৰ ঘৰত একক দশক শতক হাজাৰৰ ঘৰত কি আছে 0 ইয়াত চোৱা হাজাৰৰ ঘৰৰ সংখ্যা আছে নেকি নাই হাজাৰৰ ঘৰৰ সংখ্যা নাই সেইকাৰণে 0 তাৰপিছত ইয়াত এইটো চোৱা অযুতৰ ঘৰত কি লিখিছোঁ 6 ইয়াত চোৱা একক দশক শতক হাজাৰ অযুত 6 লিখি দিছোঁ সেইকাৰণে 6 বুজি পাইছা তোমালোকে বাকীকেইটা তোমালোকে নিজে কৰিবা তাৰপিছত চোৱা 3 নম্বৰ প্ৰশ্নটো কি কৈছে তলৰ সংখ্যাবোৰ অংকৰে লিখা উপযুক্ত স্থানত কমা দিবা ইয়াত 3ৰ ক কি দিয়া আছে 43,441 এইটো আমাক কি লিখিম অংকৰে লিখিম
ইয়াত চোৱা ইয়াত আমাক কৈছে হাজাৰ অযুতৰ কথা কিন্তু কোৱা নাই আমি হাজাৰ হিচাপে লিখিম তেনেহ'লে প্ৰথম লিখিম কিমান 43 এইটো 43,000 লিখিছোঁ কমা ক'ত হ'ব কমা সদায় শতক আৰু হাজাৰৰ মাজত ইয়াত কমা 43,441 এটা কথা মনত ৰাখিবা আমি লিখোতে সদায় কি লিখিম হাজাৰ হিচাপে লিখিম অযুত নিলিখিম এনেকৈ এইটো চোৱা একক দশক শতক হাজাৰ অযুত ইয়াত অযুত হিচাপে নিলিখিম আমি কি লিখিম আমি হাজাৰ হিচাপে লিখিম খ নম্বৰটো চোৱা কি আছে 15,029 ইয়াত লিখিম 15,000 এইটো 29 একক দশক শতক হাজাৰ হাজাৰৰ ঘৰত 15 29 ইয়াত শতকৰ কথা কোৱা নাই সেইকাৰণে শতকৰ ঘৰত 0 আৰু কমা ক'ত শতক আৰু হাজাৰৰ মাজত গটো চোৱা কি কৈছে 28,546 তেনেহ'লে এইটো চোৱা 28,546 কমা ক'ত শতক আৰু হাজাৰৰ মাজত ঘ নম্বৰ চোৱা কি কৈছে 54,062 ইয়াত চোৱা প্ৰশ্নটোত 54,062 ইয়াতো শতকৰ ঘৰৰ কথা নাই তেনেহ'লে কি লিখিম হাজাৰ ঘৰত 54 তাৰপিছত ইয়াত কমা তাৰপিছত শতকৰ কথা নাই সেইকাৰণে 0 তাৰপিছত 62 এনেকৈ লিখি দিম আশা কৰোঁ তোমালোকে বুজি পাইছা এতিয়া চোৱা 4 নম্বৰ প্ৰশ্নটো কি কৈছে তলৰ সংখ্যাবোৰ আখৰেৰে লিখা ছাত্ৰ ছাত্ৰীসকল তোমালোকে এটা কথা মনত ৰাখিবা আমি যেতিয়া আখৰেৰে লিখিম তেতিয়া আমি কি কৰিম আমি হাজাৰত লিখিম চোৱা ক নম্বৰটো চোৱা কি লিখা আছে এইটো আমি যদি একক দশক হিচাপ কৰোঁ কি হ'ব একক দশক শতক হাজাৰ অযুত এক অযুত এনেকৈ হয় 7,980 কিন্তু ইয়াত কমা দিয়া আছে চোৱা শতক আৰু হাজাৰৰ মাজত কমা দিয়া আছে কমা দিয়া থাকিলে আমি কি কৰিম আমি এই দুটা অংকক একেলগে মাতিম চোৱা এই দুটা অংক মিলি কি হ'ল 1 আৰু 7 17 তেনেহ'লে লিখিম 17,980 খ নম্বৰটো চোৱা কি লিখি কমা ক'ত দিয়া আছে ইয়াত 41ৰ পিছত তেনেহ'লে এইটো কি ক'ম 41টো এইটো হাজাৰত হ'ব 41,900 তাৰপিছত 68 বুজি পাইছা এটা 19 নম্বৰটো চোৱা 38ত কমা দিয়া আছে তেনেহ'লে আমি লিখিম 38,709 তাৰপিছত এইটো চোৱা ইয়াত ক'ত কমা দিয়া আছে 29ত তেনেহ'লে কি লিখিম 29,909 বুজি পাইছা তোমালোকে বাকীবিলাক তোমালোকে নিজে কৰিবা এবাৰ চোৱা 5 নম্বৰ ঘেৰ দিয়া অংকবোৰৰ স্থান মান লিখা ক নম্বৰ এই আগৰটোৰ নিচিনা আগৰ ভিডিঅ'বিলাকত তোমালোকে চাবা আগৰ ভিডিঅ'বিলাক তাত আছে 4টা অংকৰ একে নিয়ম ইয়াত 5টা অংকত দিয়া আছে ইয়াত চোৱা ঘেৰ ক'ত দিয়া আছে 4ত এতিয়া আমি স্থান মান হিচাপ কৰিম একক দশক শতক হাজাৰ তেনেহ'লে লিখিম কি যে 4ৰ স্থান মান 4,000 লিখোতে কেনেকৈ লিখিম এইটো অংকৰে কেনেকৈ লিখিম চোৱা 4 এটা দুটা তিনিটা অংক তেনেহ'লে 4 লিখি 1 2 3টা 0 খ নম্বৰটো চোৱা ঘেৰ ক'ত দিয়া আছে 3 তেনেহ'লে কি লিখিম যে 3ৰ স্থান মান 3 একক দশক শতক হাজাৰ অযুত 3 লিখোতে কেনেকৈ লিখিম 3 ইফালে কেইটা অংক এটা দুটা তিনিটা 4টা এটা দুটা তিনিটা 4টা 0 বহাই দিম গ নম্বৰটো চোৱা ইয়াত ঘেৰ ক'ত দিয়া আছে 8ত ইয়াৰ স্থান একক দশক শতক তেনেহ'লে লিখিম 800 তাৰপিছত কেনেকৈ লিখিম বাকীখিনি 8ৰ ইফালে কেইটা অংক এটা দুটা 0 বহাই দিম ঘ নম্বৰটো চোৱা এইটো তোমালোকে নিজে কৰিবা ঙ নম্বৰটো চোৱা ইয়াত ক'ত ঘেৰ দিয়া আছে 7ত তেনেহ'লে কি লিখিম 7ৰ স্থান মান কিমান হ'ব এককৰ ঘৰত 7 একক লিখোতে কেনে লিখিম চিধা চিধি 7 কাৰণ এককৰ ঘৰত যিটো থাকে এইটোৱে হ'ব বুজি পাইছা তোমালোকে আগৰ ভিডিঅ'বিলাক চাবা এইবিলাক ভালকৈ চাবা বুজি পাবা